40-42 বছৰ ধৰি গুৱাহাটী বিমানকোট টেক্সি অন্ঠাই আমাৰ গুৱাহাটী বিমানকোটত আমি টেক্সি সেৱা আগবঢ়াই আহিছোঁ। কিন্তু এতিয়া এনেকুৱা সমস্যাৰ সন্মুখীন হৈছোঁ আমি আমাৰ চালক সমাজে যে তেওঁলোকে আমাক ইয়াৰ পৰা উলিয়াইহে দিব, মানে ভাড়া মাৰিব নোৱাৰা অৱস্থা হৈ গৈছে। সেয়ে আপোনালোকৰ জৰিয়তে আমি অসমবাসী ৰাইজক লগতে আমাৰ এই অঞ্চলৰ সমূহ ৰাইজক জনাব বিচাৰিছোঁ যে আমাক ন্যায় লাগে। অলপ আগতে কৈ দিলে যে এতিয়া আমাৰ ছোৱালী চিকিউৰিটি ৰাখিছে, যাৰ বিনিময়ত ধৰক আমি একো ক'ব নোৱাৰোঁ। তেখেতসকলে নিজে নিজে ফটো মাৰে। আমাৰ ড্ৰাইভাৰ পানী খাব গৈছে, দোকান আছে আগত, কাউণ্টাৰৰ ওচৰত দোকানত যদি পানী খাব যায় তেতিয়াও তেওঁলোকে ফটো মাৰে। ফটো মাৰি পেলাই আমাৰ কাউণ্টাৰ আছে, কাউণ্টাৰত চালান দিয়ে। তো এনেকুৱা ধৰণৰ কিছুমান তাৰমানে আমাৰ ওপৰত এনেকুৱা অসুবিধাৰ সৃষ্টি কৰিছে য'ত আমি ভাড়া মাৰিব নোৱাৰা হৈ গৈছোঁ। পাৰ্কিং ফিজবিলাকতো আগতে আমাৰ বহুত কম আছিল, 60 টকা আছিলে। আদানী যেতিয়ালৈকে অহা নাছিলে 65 আছিলে, এতিয়া বৰ্তমান 120 টকা হৈছে। সেইটোও বাৰু বেলেগ কথা, আমি 120 টকা দিয়াত ৰাজি আছোঁ আৰু সেই হিচাপত আমি দিও আহিছোঁ আৰু ভাড়াও কৰি আহিছোঁ। কিন্তু যেনেকুৱা ধৰণৰ তেওঁলোকে ব্যৱহাৰ কৰি আছে আমাক, সেইটো আমাৰ সহ্যগত নহয়। আমি এয়াৰপৰ্টত যেতিয়াৰ পৰা জন্ম হৈছিল তেতিয়াৰ পৰা আমি সাধাৰণ ৰাইজক আমি কম টকাৰ বিনিময়ত আমি সেৱা কৰি আহিছিলোঁ। আজি যেতিয়াৰ পৰা আদানী গ্ৰুপে এই এয়াৰপৰ্টখন ল'লে নহয়, তেতিয়াৰ পৰা আমাৰ ড্ৰাইভাৰখিনিক প্ৰায় ভাতে মৰা ব্যৱস্থা এটা কৰি দিছে। বাহিৰাগত কোম্পানীক তেওঁলোকে ইয়াতে ৰঙা দলিচা পাৰি দিছে আৰু আমাৰ স্থানীয় যিখিনি শিক্ষিত যুৱক যুৱতী আমাৰ ইয়াতে ঘৰ পৰিয়াল আমি প্ৰায় 4,000 ঘৰ আমি ইয়াৰ পৰা চলি আছোঁ। এই ঘৰবোৰ আমাৰ পৰা সিহঁতে ইয়াৰ পৰা মানে কমপ্লিট উপাৰ্জনটো নাইকিয়া কৰিব ব্যৱস্থা এটা চলাই আছে। আজি উবেৰ হওক, WTI হওক, এইবোৰ বাহিৰাগত কোম্পানী, তেওঁলোকক প্ৰাধান্য দি আছে। আৰু যিসকল আমি এটা খাটি খোৱা অসমীয়া আছোঁ, এই আমাক অসমীয়া মানুহখিনি তেওঁলোকে ইয়াৰ পৰা এটা ওলাই যোৱাৰ মানে প্ৰায় পৰিকল্পনা আৰু অলপকৈ আমাক পিছুৱাই দিছে। আৰু এতিয়া আমি একেবাৰে নিলজ্জিত হৈ আছোঁ যে মহিলা চিকিউৰিটিসমূহৰ পৰা আমি কটু বাক্য শুনি আছোঁ। তেওঁলোকে আমাক এনেধৰণৰ ব্যৱহাৰ কৰে যে আমি কুকুৰ মেকুৰী বা আমি অসমীয়া জাতিটোৰ কোনো আমাৰ এটা পৰিচয় নাই, আমাৰ এটা একতা নাই, আমি কোনো এটা ঐক্যবদ্ধ নহয়। তেওঁলোকে ইমানখিনি আমাক ব্যৱহাৰ কৰে। আমি লজ্জিত, আজি অপমানিত যে আমি অসমীয়া মানুহখিনি আচলতে আমাৰ একতাটো একোৱেই নাই নেকি? আমাৰ বাহিৰাগত কোম্পানীৰ তলত আমি চলিব লগা পৰিস্থিতি হৈ গৈছে। এতিয়া আমাৰ এনেকুৱা হৈছে, মানে ক'বলৈ বেয়া লগা হৈছে, আমাৰ আগতে এখন গাড়ী এক্টিভ ভাড়া পাইছিলে, এতিয়া আমাৰ গাড়ী এনেকুৱা হৈছে 3 দিনৰ মূৰত এক্টিভ ভাড়াও নাপায়। এনেকুৱা এটা আমাৰ অৱস্থা হৈছে। গতিকে এই অৱস্থাটোৰ কাৰণে তেখেতসকলে কৰিলে কি, তাৰমানে কি বাহিৰাগত কিছুমান কোম্পানী ইয়াতে তেখেতসকলে ভৰাই ল'লে, কিছুমান পইচা কালেক্ট কৰিলে। গতিকে যাৰ ফলত আজি মানুহ যদি 10 জন হয়, গাড়ী হৈছে আমাৰ 400খন। তাৰ কাৰণে আমাৰ ভাড়া একদম কমি গৈছে। গতিকে বাহিৰৰ পৰা গাড়ী ভৰাই দিলে নেকি? ইয়াত নিদিলে। যেনেকুৱা আগতে আমাৰ কাউণ্টাৰ গুৱাহাটী এয়াৰপৰ্ট টেক্সি সন্থাৰ এটাই কাউণ্টাৰ আছিলে, এতিয়া যেনেকুৱা স্মাৰ্টটো এটা হৈছে, WIT এটা হৈছে, এটা প্ৰিপেড কাউণ্টাৰ খুলি দিছে, এটা ASTC কাউণ্টাৰ চলাই দিছে আৰু এটা অলা উবেৰটো আছে। এনেকৈ 5টা কাউণ্টাৰ তেখেতসকলে ইয়াতে বঢ়াই দিলে। তাৰ ফলত কিন্তু যাত্ৰীখিনি সেইখিনিয়ে আছে। যদিও আপোনালোকেও জানে, যদিও আমাৰ এইখন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, কিন্তু আজিলৈকে গোটেই ৰাতি আমাৰ ইয়াতে দিনে ৰাতিয়ে কোনোদিন ফ্লাইট পৰা ছিষ্টেমটো আজিলৈকে হোৱা নাই। কিন্তু পেচেঞ্জাৰ যিখিনি আছে সেইখিনি কম সংখ্যক পেচেঞ্জাৰ, কিন্তু গাড়ী বিভিন্ন ধৰণৰ ইয়াতে কোম্পানী আহি বিভিন্ন ধৰণৰ কাউণ্টাৰ খুলি লৈ আজি ভাড়াৰ যিটো তাৰমানে কি নাটনি অৱস্থা হৈছে, এইকাৰণে আজি আমাৰ গাড়ীখিনি ভাড়া নোপোৱা হৈছে। গতিকে মই এটাই অনুৰোধ জনাইছোঁ, আমাৰ ইয়াৰে যিমানখিনি আমাৰ সংস্থাটোত অন্তৰ্ভুক্ত গাড়ী আছে, সেই গাড়ীখিনি সম্পূৰ্ণ আমাৰ স্থানীয় এই অঞ্চলত নিবনুৱা যুৱকে চলায়। গতিকে এই যিটো আমাৰ সংস্থা, এই সংস্থাটো আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে 1987-ত।